নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাচিয়ালৈ স্বাগতম জনাইছোঁ। আজি আমি পলিটিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 G.V. Mavalankar. Who was the constitutional advisor of the Constituent Assembly of India? ভাৰতীয় সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 V.N. Rao. Who among the following was the President of Constituent Assembly of India? নিম্নলিখিত কোনজন ভাৰতীয় সংবিধান সভাৰ সভাপতি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ড ছেকুলাৰ ৱাজ এডেড টু দ্য প্ৰিমিবল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন হুইচ অফ দ্য ফলোয়িং? ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কোনটো সংশোধনী অনুসৰি যোগ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 42তম সংবিধান সংশোধনী অনুসৰি। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি স্কেডিউলছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 12টা অনুসূচী আছে। ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 26 নৱেম্বৰ 1949ত। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন এণ্ড হুৱেৰ ৱাজ আৱাৰ নেশ্যনেল এন্থেম ছাং ফৰ দ্য ফাৰ্ষ্ট টাইম? প্ৰথমবাৰৰ বাবে আমাৰ জাতীয় সংগীতটো কেতিয়া আৰু ক'ত গোৱা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 27 ডিচেম্বৰ 1911 কলকাতাত। ডক্টৰ B.R. আম্বেদকাৰ কল্ড হুইচ ৰাইট এজ দ্য হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন? ডক্টৰ B.R. আম্বেদকাৰে কাক সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডি, যাক অসমীয়াত কোৱা হয় সাংবিধানিক নিৰাময়ৰ অধিকাৰ, আৰু এই ৰাইটটো ভাৰতীয় সংবিধানৰ 32 অৰ্থাৎ 32তম অনুচ্ছেদৰ অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চেয়াৰমেন অৱ দ্য ড্ৰাফটিং কমিটি অৱ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 ডক্টৰ B.R. আম্বেদকাৰ। হাউ মেনি পাৰ্টছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা ভাগ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 25। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি লেংগুৱেজেছ আৰ ইনক্লুডেড ইন দ্য 8 স্কেডিউলছ অৱ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 22টা ভাষা। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইনটু ফ'ৰ্চ ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 26 জানুৱাৰী 1950। হু ডিচাইডছ ৱেডাৰ এ বিল ইজ এ মানি বিল অৰ নট? বিধায়ক এখন ধন বিধায়ক হয় নে নহয় তাৰ সিদ্ধান্ত কোনে লয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 স্পীকাৰ অফ লোকসভা অৰ্থাৎ লোকসভাৰ অধ্যক্ষই লয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকেম দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 25 years হ'ব লাগে। হু কেন কল এ জইণ্ট ছেছন অফ বোথ হাউচেছ অৱ দ্য পাৰ্লিয়ামেণ্ট? সংসদৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 প্ৰেছিডেণ্টে আহ্বান কৰিব পাৰে, কিন্তু জইণ্ট ছেছনৰ অধ্যক্ষতা কৰে লোকসভাৰ অধ্যক্ষই অৰ্থাৎ স্পীকাৰ অৱ দ্য লোকসভা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেক্সিমাম গেপ ডেট কেন বি গিভেন বিটুইন টু ছেছনছ অফ পাৰ্লিয়ামেণ্ট? সংসদৰ দুখন অধিৱেশনৰ মাজৰ সৰ্বাধিক সময়ৰ ব্যৱধান কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 6 months অৰ্থাৎ 6 মাহৰ ব্যৱধান। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল গিভছ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট
দ্য পাৱাৰ টু এমেণ্ড দ্য কনষ্টিটিউশ্যন। কোনটো অনুচ্ছেদে ভাৰতীয় সংসদক সংবিধান সংশোধন কৰাৰ ক্ষমতা প্ৰদান কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, আৰ্টিকল 368A। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ল অফিচাৰ অফ দ্য কাউণ্ট্ৰি? দেশৰ প্ৰথম আইন বিষয়া কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, এটৰ্নী জেনেৰেল। ভাৰতীয় সংবিধানৰ 76তম অনুচ্ছেদত এটৰ্নী জেনেৰেলৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, সুকুমাৰ সেন। আৰু ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত হৈছে ৰাজীৱ কুমাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনছ দ্য ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেনছ? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, আৰ্টিকল 51A। দ্য ফাণ্ডামেণ্টেল ডিউটিজ হুইচ ৱেৰ এডেড বাই দ্য 42nd এমেণ্ডমেণ্ট এক্ট অফ দ্য কনষ্টিটিউশ্যন ইন 1976। ভাৰতীয় সংবিধানৰ 42তম সংশোধনী অনুসৰি 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰিছিল। দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ডিউটিজ ৱাজ এডপ্টেড ফ্ৰম দ্য USSR হুইচ ইজ নাও কল্ড ৰাছিয়া। মৌলিক কৰ্তব্যৰ ধাৰণাটো ৰাছিয়াৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ৰাইটছ আৰ ডিছকাছড? ভাৰতীয় সংবিধানৰ কোনটো ভাগত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, পাৰ্ট 3ত অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং স্কেডুলছ অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ এণ্টি ডিফেকশ্যন ল? ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অনুসূচী দলত্যাগ বিৰোধী আইনৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C। হাউ মেনি টাইমছ হেজ নেশ্যনেল ইমাৰ্জেঞ্চি বিন ইম্প'জড ইন ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স? স্বাধীনতাৰ পিছত ভাৰতত কিমানবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, 3বাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱেৰ দ্য ফাণ্ডামেণ্টেল ডিউটিজ ইনক্লুডেড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? এই কুৱেশ্যনটোৰ আনচাৰ মই কৈ নিদিওঁ, আপোনালোকে কমেণ্ট কৰি ইয়াৰ আনচাৰটো মোক জনাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এবলিচেছ আনটাচেবিলিটি? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী অস্পৃশ্যতা বিলুপ্ত কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, আৰ্টিকল 17ত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফাণ্ডামেণ্টেল ৰাইটছ কেনট বি ছাছপেণ্ডেড ইভেন ডিউৰিং এন ইমাৰ্জেঞ্চি? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত তলৰ কোনটো মৌলিক অধিকাৰ স্থগিত কৰিব নোৱাৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, ৰাইট টু লাইফ। ভাৰতীয় সংবিধানৰ 21তম অনুচ্ছেদত এই অধিকাৰটো সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি মেম্বাৰ্ছ অফ ৰাজ্যসভা আৰ নমিনেটেড বাই দ্য প্ৰেছিডেণ্ট? ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্যক মনোনীত কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, 12জন সদস্য। ৰাষ্ট্ৰপতিয়ে কলা, বিজ্ঞান, সাহিত্য আৰু সমাজ সেৱাৰ লগত জড়িত 12জন ব্যক্তিকহে ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে। হাউ মেনি ছিটছ ইন দ্য লোকসভা আৰ ৰিজাৰ্ভ ফৰ শিডিউল্ড ট্ৰাইবছ? লোকসভাত কিমানখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, 47খন আসন। আৰু শিডিউল্ড কাষ্টৰ কাৰণে 84খন আসন সংৰক্ষিত। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি প্ৰেজেণ্ট মেম্বাৰ আৰ দেয়াৰ ইন দ্য লোকসভা, দ্য লোৱাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাত বৰ্তমানৰ সদস্যৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, 543। লোকসভাৰ সৰ্বাধিক তথা সৰ্বমুঠ সদস্যৰ সংখ্যা হৈছে 550জন আৰু বৰ্তমানৰ সদস্য তথা প্ৰেজেণ্ট মেম্বাৰ্ছ হৈছে 543জন। নেক্সট কুৱেশ্যনটো হৈছে দ্য মেক্সিমাম পাৰ্মিছেবল ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভা ইজ? ৰাজ্যসভাৰ সৰ্বাধিক আসনৰ সংখ্যা হৈছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, 250 আৰু প্ৰেজেণ্ট মেম্বাৰ্ছ অফ ৰাজ্যসভা অৰ্থাৎ বৰ্তমানৰ সদস্যৰ সংখ্যা হৈছে 245।
কনফিউজন নহ'বৰ কাৰণে মই ইয়াতে আকৌ লিখি দিছোঁ যে ৰাজ্যসভাৰ মেক্সিমাম ষ্ট্ৰেংথ অৰ্থাৎ মেক্সিমাম সদস্যৰ পদৰ সংখ্যা হৈছে 250 আৰু ইলেক্টেড মেম্বাৰ্ছ তাৰে 238 অৰ্থাৎ 238জন মেম্বাৰ ইলেক্টেড হয় আৰু 12জন হৈছে নমিনেটেড যাক ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে। নেক্সট কুৱেশ্যনটো হৈছে দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ দ্য ফলোয়িং। ভাৰতৰ সংসদ নিম্নলিখিত কোনবোৰক লৈ গঠিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 A আৰু B অৰ্থাৎ প্ৰেছিডেণ্ট, লোকসভা আৰু ৰাজ্যসভাক লৈ ভাৰতীয় সংসদ গঠিত হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ ফৰ হোল্ডিং অফিচ ইন দ্য লোকসভা? লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 25 years হ'ব লাগে। পাছৰ প্ৰশ্নটো হৈছে হাউ মেনি ছেছনছ অফ দ্য লোকসভা টেক প্লেচ ইন এ ইয়েৰ? এবছৰত লোকসভাৰ কিমানখন অধিৱেশন অনুষ্ঠিত হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 3 অৰ্থাৎ এবছৰত 3খন অধিৱেশন অনুষ্ঠিত হয়। 3খন অধিৱেশনক 3টা ভিন্ন নামেৰে জনা যায়। প্ৰথমটো হৈছে বাজেট ছেছন, ছেকেণ্ডটো হৈছে মনচুন ছেছন আৰু থাৰ্ডটো হৈছে উইণ্টাৰ ছেছন। বাজেট ছেছন ফেব্ৰুৱাৰীৰ পৰা মে'লৈকে হয়, মনচুন ছেছন জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে হয় আৰু উইণ্টাৰ ছেছন নৱেম্বৰৰ পৰা মিড ডিচেম্বৰলৈকে হয়। লাষ্টৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিডিউচ দ্য মিনিমাম ভোটিং এজ ফ্ৰম 21 years to 18 years? কোনখন সংবিধান সংশোধন অনুসৰি ভোটদানৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1988 অনুসৰি। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।